অ' ভণ্টি, তই কিবা গম পাৱ নেকি? মায়েনো আমাৰ দুইজনীকে কি কথা ক'বলৈ একেলগে মাতিলে? সেইটো কথা মইহে তোক সুধিব লাগিছিলচোন বা। মায়ে মোৰ লগত আজিলৈকে কি কথা ডিছকাছ কৰা দেখিছ? মায়ে যি কথাই নহওক কিয় তোৰ লগতহে আলোচনা কৰে দেখোন। মই আকৌ ভাবিছিলোঁ মায়ে তোক সকলো কথা কৈছেই, তই অলৰেডি সকলো গমেই পাৱ নেকি? নাই নহয়, মায়ে মোক একোৱেই কোৱা নাই দেখোন। কি কথা ক'বলৈ মাতিছে বা? মা, অ' মা, তুমি আকৌ আমাক কথা আছে বুলি মাতিলা, এতিয়ানো কি কামত লাগি আছা? অকণমান ৰ'ব নোৱাৰো নেকি তহঁতে? ৰচোন, মই কিবা এটা কৰি আছোঁ, গৈছোঁ। ৰূপা, দীপা, তহঁতৰ লগত মোৰ বৰ ডাঙৰ কথা এটা আলোচনা কৰিব লগা আছে, সেইকাৰণে মাতিছোঁ। তহঁত দুইজনীয়ে সন্মতিৰ প্ৰয়োজন হ'ব। কি কথানো মা, জল্দি কোৱাচোন। মই তোমাৰ কথাটো শুনিবলৈহে ৰৈ আছোঁ। নহ'লে ইমান সময় মই ক'ৰবাই পালোগৈ হয়। লগৰবোৰে অথনিৰ পৰা ফোন মাৰি আছে, সিহঁত ৰৈ আছে। মানে কালি বৰদেউতাই আহিছিল তহঁতৰ বিয়াৰ কথা আলোচনা কৰিবলৈ। মই বোলো সিহঁত দুজনীক সুধিহে মই আপোনাক ক'ব পাৰিম। এতিয়া তহঁতে কি ক? ৰূপা, তোৰ কথা ক'ম নেকি বাৰু? মা, তুমি এইবোৰ কি কথা কৈছা? ইমান সোনকালেনো কিয় বিয়া হোৱাৰ কথা আলোচনা কৰিছা তোমালোকে? আৰু তোমালোকক এৰি থৈ মোৰ যোৱাৰ অকণো ইচ্ছা নাই। মোৰ তোমালোকৰ লগতে সদায় থাকিবলৈ মন যায়। মই ইমান সোনকালে বিয়া নহওঁ দিয়া মা, নহওঁ মই বিয়া। নহয় ৰূপা, তই কথাটো বুজা নাই। ভাল ল'ৰা সদায় নাপাওঁ। দুজন ল'ৰাৰ কথা কৈছে, এজন ল'ৰা বহুত ধনী আৰু এজন ল'ৰা অকণমান দুখীয়া। আমি ভাবিছোঁ ধনী ঘৰখনতে তোক বিয়া দিওঁ নেকি? অ' মা, ল'ৰাজন সঁচাকৈ ধনী ঘৰ নেকি? তুমি মোৰ কথাকে ক'বা যোৱা। বা বিয়া নহয় নালাগে, তাই ৰখি থাকক, ঘৰতে বহি হওক। পাছত দুখীয়া এটা পালে এনেই গম পাব। ধনী ঘৰৰ ল'ৰা পোৱাটো ইমান সহজ কথা নহয় মা। যেতিয়া পোৱা যায় তেতিয়া বিয়া হৈ যাব লাগে। বয়সলৈ চাই থাকিলে নহ'ব নহয়। মই বিয়া হ'ম বুলি ক'বা, থাকক তাই ৰখি থাকিলে নহ'ব নহয়। মোৰো কথা আছে, নিজৰ নিজৰ জীৱনৰ চিন্তা সকলোৱে কৰিব লাগে। মই বিয়া হ'ম বুলি ক'বা, কিন্তু মই ধনী ঘৰৰ ল'ৰাটোৰ লগতহে বিয়া হ'ম। কিন্তু তই ইমান উত্তাবোল কেলে হৈছ? ৰচোন, বায়ৰ লগত আলোচনা কৰি চাওঁ। যিমানে যি নহওক তাই তোতকৈ ডাঙৰ নহয় জানো? বায়ৰ বিয়াখন দিয়াৰ পাছতহে তোৰ কথা চিন্তা কৰিব পাৰিম আকৌ। অ' মা, তাই যদি বিয়া হৈ যাব বিচাৰিছে তেনেহ'লে যাওক দিয়া। মই পাছত বিয়া হ'ম, আৰু তোমালোকে দুইজনী ছোৱালীকে একেলগে বিয়া দিবও নোৱাৰিবা। এজনী এজনীকে বিয়া হ'ব লাগিব। তাই বাৰু আগতে বিয়া হওক, মই পাছত বিয়া হ'লেও হ'ব দিয়া। কিন্তু ভণ্টি, তই এটা কথা মন কৰিবি আকৌ, ল'ৰাজন কেনেকুৱা? ল'ৰাজন বেয়া হ'লে তই বিয়াত বহিব নালাগে। ধনৰ লোভত নিজৰ জীৱনটো ধ্বংস কৰি ল'ব নালাগে। হ'ব দে বা, তই মোক শিকাব নালাগে। ধনী ঘৰৰ ল'ৰাবোৰ সদায় ভালেই হয়, আৰু দুখীয়া ঘৰত বিয়া হোৱাতকৈ ধনী ঘৰত বিয়া হ'লে ধনী ঘৰত বহুতখিনি সুবিধা পোৱা যায়। ধনী ঘৰ ভাল, বুজিছ? ল'ৰাজন বাৰু ভাল হ'লেও নহ'লেও কথা নাই, কিন্তু ধন টকা পইচা থাকিলে জীৱনত 99% সুখ এনেই পোৱা যায়, বুজিছ? সেইকাৰণে ধনী ল'ৰা চাব লাগে। দে, তই যি ভাল দেখ। আৰু মই তোক ডাঙৰ হিচাপে কথা এষাৰ ক'লোঁ আৰু। তই ডাঙৰ হৈ থাকবা। তই কিন্তু মোৰ বিয়াখনত ডাঙৰ দেখাবলৈ গৈ একো বাধা সৃষ্টি নকৰিবি। মই জানো নহয় তই মোক আগতে বিয়া হৈ যাবলৈ দিব মন নাই, হয় নহয় কচোন? মই গুচি গ'লে তই কাক কামত খটুৱাবি? তোক কোনে সহায় কৰি দিব কামত? তই সেইকাৰণে মোক বিয়া হৈ যোৱাটো নিবিচাৰ। আগতে তই বিয়া হৈ যাব বিচাৰ ন? ভণ্টি, তই পাগল হৈছ নেকি? সেইবোৰ কি কথা কৈছ? চুপ, দুইজনী চুপ। ডাঙৰজনী ৰখাই সৰুজনীক আগতীয়াকৈ বিয়া দিলে গাঁৱৰ মানুহে হাঁহিব। বাইৰক বহুত মানুহে কথা শুনাব। সেইকাৰণে দুইজনীকে একেলগে বিয়া দিম। আৰু দেউতাৰো বয়স হৈ আহিছে, আজিকালি কাম বন ইমান কৰিব নোৱাৰা হৈছে। তহঁত দুইজনীক সোনকালে বিয়া দি এখন ঘৰলৈ উলিয়াই দিব লাগে। তহঁতক এনেকৈ ৰাখি থ'লে পিছত দেউতাৰো নোৱাৰা হ'ব। মই কি কৰিম? সেইকাৰণে সময় থাকোঁতেই ল'ৰা পাইছোঁ যেতিয়া আৰু দুইজনীকে উলিয়াই দিম। ঠিক আছে মা, তোমালোকে তেনেহ'লে সেইটোকে কৰা। কিন্তু মা, তুমি নভবা নিচিন্তাকৈ সিদ্ধান্তবোৰ কেলৈ লৈছা? দুখন বিয়া একেলগে পাতিব লগা হ'লে কিমান খৰচ হ'ব, কিমান টকা পইচাৰ প্ৰয়োজন হ'ব তুমি জানানে? জানো, মই সকলো জানো। দুজনী ছোৱালী তুলিছোঁ যেতিয়া আৰু দুখন বিয়াটো দিবই লাগিব। আজি পাতাও পাতা, কাইলৈ পাতাও পাতা। আমাৰতো জমা টকা বুলিবলৈ এটকাও নাই। ক'ৰবাৰ পৰা কিবা কৰি বিয়া দুখনটো পাতিবই লাগিব। মা, মই একেবাৰে সুস্থ মগজুৰে কৈছোঁ কথাষাৰ। মোৰ বিয়া কথা এতিয়া তোমালোকে চিন্তা কৰিব নালাগে। ভণ্টি যদি বিয়া হৈ যাব বিচাৰিছে তেনেহ'লে তাইক তোমালোকে বিয়া দি উলিয়াই দিয়া। মোৰ লগত ইমান কথা নাই। মই পাছত লাহে লাহে বিয়া হ'লেও হ'ব দিয়া। আৰু সমাজৰ কথা, মানুহৰ কথা তুমি চিন্তা কৰিব নালাগে। যোনে যি কয় ক'বলৈ দিয়া। আমাৰ ঘৰখনৰ কথা আমিহে বুজি পাম, বেলেগেতো বুজি নাপায়। তই ক'লেই নহ'ব নহয়। তোক মানুহে হাঁহিব, হিটিকিং কৰিব, ঠাট্টা কৰিব। আমি সেইবোৰ কেনেকৈ সহ্য কৰিম? যিমান যি হ'লেও মই বৰ্তাক কৈ দিম, যদি চাই দুজন ল'ৰা চাব লাগিব। অ' মা, মোৰ কাৰণে কিন্তু ধনী ল'ৰা কৈ থলোঁ মই। তাইৰ কথা চিন্তা কৰি তোমালোকে আকৌ মোৰ বিয়াখন নাভাগিবা। ধনী ল'ৰাটো মোৰ নামত থৈ দিয়া, বুজিছা? ঠিক আছে, হ'ব দে। তোৰ ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হোৱাৰ খুব ইচ্ছা নহয়, তোক ধনী ঘৰতে বিয়া দিম। নন্দেশ্বৰ, বোলো ঘৰত আছনে? অঁ ককাইদেউ, এওঁ ঘৰত নাই দেখোন, অকণমান ওলাই গৈছে। আপুনি আহকচোন, আহক, ভিতৰলৈ আহক। অলকা, মই যে তোমাক কথাটো কৈ থৈ গৈছিলোঁ, কি চিন্তা কৰিলা? ইহঁত কেইজনীক সুধিছিলানে? মানে ককাইদেউ, বৰ ডাঙৰ সমস্যা এটা হ'ল দেখোন। মানে ডাঙৰজনী এতিয়া বিয়া হ'বই বিচৰা নাই।
সৰুজনীহে বিয়া হ'বলৈ বিচাৰিছে, তাকো ধনী ঘৰৰ ল'ৰা লাগে তাইক। দুখীয়া ঘৰলৈ তাই বিয়া হৈ নাযায়। বৰ ডাঙৰ সমস্যা হ'ল দেখোন। ডাঙৰজনীক ৰাখি সৰুজনীক বিয়া দিলে মানুহবোৰেও বহুত কথা ক'ব। দুইজনীকে একেলগে বিয়া দিবলৈ সমানেনো দুটা ল'ৰা ক'ৰ পৰা পাওঁ এতিয়া? সেইটো দেখোন বৰ ডাঙৰ সমস্যা। ডাঙৰজনীনো এতিয়া কেলে বিয়া নহয়? আগতীয়াকৈ ডাঙৰজনীকহে উলিয়াই দিব লাগে। সৰুজনীৰ কথা পাছত চিন্তা কৰিম। এতিয়া সৰুজনীহে আগত বিয়া হ'ব। মই তাকেই ভাবি আছোঁ, কি কৰা যায়। ককাইদেউ, আপুনি ক'ৰবাৰ পৰা অকণমান কষ্ট কৰি হ'লেও দুজন ল'ৰা চাই দিব নোৱাৰেনে? সেই বুলি কওঁতে দুজন ল'ৰা আছে, কিন্তু এজন ধনী এজন দুখীয়া, একেখন গাঁৱৰে হয়। এতিয়া কথাটো হ'ল, এজনীক যদি আমি ধনী ঘৰলৈ বিয়া দিওঁ, এজনীক যদি দুখীয়া ঘৰলৈ বিয়া দিওঁ, তেতিয়াহ'লে দেখোন দুখীয়া ঘৰলৈ বিয়া হৈ যোৱাজনীয়ে মনতে দুখ পাব, বোলে মাহঁতে মোক দুখীয়া ঘৰ এখনলৈ বিয়া দিলে। কি কৰা যায়? বৰ্তা, মোৰ লগত ধনী দুখীয়া একো কথা নাই। মই দুখীয়া ঘৰতো সুখী আৰু ধনী ঘৰতো সুখী। মুঠতে ল'ৰাজন ভাল হ'লেই হ'ল। কিন্তু মই এতিয়া বিয়া হ'বলৈ একেবাৰে বিচৰা নাছিলোঁ। মই মা দেউতাৰ লগতে বহুত দিন থাকিম বুলি ভাবিছিলোঁ। মা দেউতাইনো কাৰ ওপৰত ভৰসা কৰিব? ভণ্টিও যদি বিয়া হৈ যায়গৈ, ময়ো যদি বিয়া হৈ যাওঁ, মা দেউতাৰ কি হ'ব? কোনে চাব মা দেউতাক? নহয় মাজনী, নহয়। তোৰ যে বিয়া হৈ যোৱাৰ পাছত মা দেউতাক যে তই চাব নোৱাৰিবি, ক'ত লিখা আছে? তই বিয়া হৈ যোৱাৰ পাছতো মা দেউতাৰ খবৰ লৈ থাকিব পাৰিবি। আৰু তহঁত ছোৱালী মানুহ, তহঁতক বিয়া দি বেলেগ এখন ঘৰলৈ উলিয়াই দিয়াটো আমাৰ দায়িত্ব। আমি তহঁতক বেলেগ এখন ঘৰলৈ বিয়া দি উলিয়াই নিদিলে আমি পাপত ভুগিব লাগিব। তহঁতক আমি বিয়া দিব পাৰিলেহে আমাৰ পুণ্য হ'ব। ছোৱালী মানুহনো মাক দেউতাকৰ জীৱনলৈ কেলে আহে? পুণ্য অৰ্জন কৰিবলৈ। মাজনী, মই বৰ্তাৰ লগত কথা পাতিছোঁ নহয়। তই একো চিন্তা নকৰিবি। তোকো একেলগে বিয়া দি উলিয়াই দিম। দুইজনীকে সমানে বিয়া দিম। কিন্তু এতিয়া সমস্যাটো হৈছে, এজন ল'ৰা ধনী এজন ল'ৰা দুখীয়া। কি কৰা যায়? বৰ্তা, মই কিন্তু ধনী ল'ৰাটোলৈ বিয়া হ'ম। মই এইবোৰ দুখীয়া ঘৰলৈ বিয়া হৈ নাযাওঁ দেই। মোৰ কাৰণে যদি ল'ৰা চাইছা, তেনেহ'লে ধনী ল'ৰা চাব লাগিব। মই ধনী ঘৰৰ ল'ৰা পালেহে বিয়া হ'ম। বৰদেউতা, মোৰ লগত একো কথা নাই। ধনী দুখীয়া যিয়েই নহওক কিয়, মুঠতে ল'ৰাজন সৎ হ'ব লাগে। মই সেইটোহে বিচাৰোঁ। তেনেহ'লে দেখোন কথাই শেষ। দুখীয়া ঘৰৰ ল'ৰাজন বৰ সৎ, বৰ ভাল মানুহ। তাক গোটেই গাঁৱৰ মানুহে ভাল পায়। যাকে সোধ সিয়ে ভাল বুলিয়ে ক'ব সেই ল'ৰাজনৰ কথা। তেতিয়াহ'লে দুখীয়া ঘৰৰ ল'ৰাটোৰ লগতে ডাঙৰজনী বিয়া ঠিক কৰোঁ, আৰু ধনী ঘৰৰ ল'ৰাটোৰ লগত সৰুজনী বিয়া ঠিক কৰোঁ। সৰুজনী এনেও ধনী ঘৰ এখনেই বিচাৰিছে যেতিয়া, আৰু তাই বিচৰাটোৱে তাই পাওক। ঠিক আছে বৰদেউতা, সেইটোকে কৰা। অলকা, সেই নন্দেশৰ লগত কথাটো আলোচনা কৰিবলৈ পৰা হয় ভাল আছিল। মই লোৱা সিদ্ধান্তটোত তহঁতে বা কি ক? তহঁতৰ বা সন্মতি আছেনে নাই? ককাইদেউ, আমাৰ এওঁৰ কথা জানেই দেখোন। আমাৰ এওঁ একেবাৰে হোলা সঁচা মানুহ। আপুনি কি ভাল কি বেয়া চিন্তা কৰি কিবা এটা সিদ্ধান্ত লওক। আৰু এওঁক কথাটো ক'লেও এওঁক চিধা আপোনালৈ ঠেলিয়াব। আপুনি ডাঙৰ হিচাপে আমাৰ সকলো সিদ্ধান্ত আপুনিয়ে লয়। কিবা এটা কৰিবলৈ হ'লে আমি গৈ আপোনাকে সোধোঁ। এতিয়া ছোৱালী দুজনীৰ ক্ষেত্ৰত আপোনাৰ কথা অমান্তি হ'মনে বাৰু? আৰু আপুনিনো আমাৰ কেতিয়া বেয়াটো চিন্তা কৰিছে? সদায় ভালটোৱে চিন্তা কৰে। আৰু সেইটো সিদ্ধান্তও আপুনি ভালেই চিন্তা কৰিছে। আমাৰ একো আপত্তি নাই। আপুনি ভবাৰ ধৰণে সকলো হ'ব। ঠিক আছে, তেনেহ'লে তোমালোকে টকা পইচাৰ যা যোগাৰ কৰা। মই বামুণক লগ কৰি ভাল বিয়াৰ দিন বাৰ এটা চাওঁগৈ, আৰু ল'ৰা ঘৰকো খবৰ দিবই আছো নহয়। ঠিক আছে ককাইদেউ। মা, যি সিদ্ধান্ত লৈছা সেইবোৰ উচিত সিদ্ধান্ত হয়তো। তোমালোকে পাৰিবানে নোৱাৰা? দুখন বিয়া একেলগে পতাটো মুখৰ কথা বুলি ভাবিছা? কিবা এটা কৰিব লাগিব। মা, কি জানানে, মোক কিন্তু একো বস্তু কমাই দিব নোৱাৰিবা দেই। বাক যদি কিবা এটা কমায়ো দিয়া, মোক কিন্তু সকলোখিনি সম্পূৰ্ণকৈ দিব লাগিব। যিহেতুকে মই ধনী ঘৰ এখনলৈ বিয়া হৈ যাম, সেইখন ঘৰত মই কিবা এটা কম হৈ থকাটো একেবাৰে নিবিচাৰোঁ। তেওঁলোকে মোক কিবা এষাৰ কথা শুনোৱাটো মই একেবাৰে নিবিচাৰোঁ। সেইকাৰণে মোক সকলোখিনি লাগিব। মোক সকলো সম্পত্তি দিয়াৰ পাছত যি ৰখে সেইখিনিয়ে বাক কি দিয়া দিবা। এনেওতো বা দুখীয়া ঘৰতহে বিয়া হৈ যাব। দুখীয়া ঘৰত ইমান সা সম্পত্তি নিনিলেও চলিব। দুখীয়া ঘৰ এখনতনো কি থাকে? বিচনা এখন, গড্ৰেজ এটা তেনেকৈ দিলেও হ'ব। মোক কিন্তু সকলো লাগিব। ভণ্টি, তই মাহঁতক কেলে এনেকৈ হেঁচা দিছ? ঠিক আছে, হ'ব দে, মোক একোৱেই নালাগে। মই কেৱল মানুহজনীহে যাম। মাহঁতৰ যি আছে সকলোখিনি তই লৈ যাবি। তোকেই দিব দে। মই সঁচাকৈ একো লৈ নাযাওঁ। মা, তোমালোকে মোক লৈ ইমান চিন্তা কৰিব নালাগে। মোক ইমান সা সম্পত্তি দি বিয়া দিবও নালাগে। মই যি পাৰোঁ পাছত এপদ এপদকৈ লৈ থাকিম। ভণ্টিয়ে যি যি বিচাৰিছে তাইক দিবা। কিন্তু তই সদায় ভনীয়েৰৰ সুখৰ কথাকে চিন্তা কৰি আহিলি। এদিনো নিজৰ কথা চিন্তা নকৰিলি। আৰু আজি বিয়াৰ ক্ষেত্ৰতো তই ভনীয়েৰ কথাকে চিন্তা কৰিছ। মা, তাই সুখত থাকক দিয়া। তাই সৰু ছোৱালী, একো বুজি নাপায়। তাই যি বিচাৰিছে তাইকে দিবা। হ'ব বা, তই ইমান মহান হৈ দেখাব নালাগে দে। তোক কিবা মই একো নিনিবলৈ কৈছোঁ নেকি? মোক দিয়াৰ পাছত যিখিনি ৰখিব সেইখিনি তই পাবি দেখোন। চুপ, একদম চুপ। ৰূপা তোৰ বাইৰক এনেকৈ ক'বলৈ তোৰ অকণো বেয়া লগা নাই। কাইলৈ পৰহিলৈ দুইজনীয়ে দুখন ঘৰলৈ ওলাই যাবি। সিজনীৰ বিপদত সিজনী, সিজনীৰ বিপদত সিজনী নগ'লে কোনে কাক চাব?
মা, মই এনেই ধনী ঘৰলৈ বিয়া হ'ম বুলি কোৱা নাই নহয়। ধনী ঘৰত বহুত কাম কৰা মানুহ থাকে। মই এষাৰ মাত দিলেই মোৰ ওচৰত কাম কৰা মানুহ 2-3টা হাজিৰ হ'বহি। ভণ্টি, ভালহে হ'ব। তই সৰুৰ পৰা যি বিচাৰিছিলি তই তাকেই পাবি। এনেও আমি তোৰ সুখটোকে কামনা কৰোঁ। তই সুখত থকা দেখিলে আমাৰ বৰ ভাল লাগিব। অঁ মা, মোক কিন্তু পইচা অলপ এক্সট্ৰাকৈ লাগিব দেই। মই বিয়াৰ বজাৰ কৰিব লাগিব। কাপোৰ কানি মেকআপ সকলোখিনি মই বজাৰ কৰি ল'ব লাগিব। মোক পইচা অলপ তোমালোকে এক্সট্ৰাকৈ দি দিবা। বাকী যি কৰা কৰিবা। ৰচোন, দেউতাৰ লগত আলোচনা কৰোঁ। মাটি অকণমান আছে, তাকেই বিক্ৰী কৰিব লাগিব। আমাৰতো জমা টকা বুলিবলৈ একোৱেই নাই। মা, তোমালোকে সেই মাটিকণ বিক্ৰী কৰিবা? সেই মাটিকণ বিক্ৰী কৰি আমাক বিয়া দিলে তোমালোকে কেনেকৈ চলিবা? সেইকণ মাটিতে খেতি বাতি কৰি তোমালোকে দুবেলা দুমুঠি খাই আছা। এতিয়া যদি সেইকণ মাটিও আমাৰ নামতে বিক্ৰী কৰি দিয়া, তেতিয়াহ'লে তোমালোকৰ কি হ'ব? তোমালোকে ক'ৰ পৰা চলিবা? নহ'লেনো আমি কি কৰিম? আমাৰ কি উপায় আছে? সেইকণ মাটিটো তহঁত দুইজনী বিয়াৰ নামতে থৈ দিছোঁ। এতিয়া তহঁত দুইজনী বিয়াৰ সময় আহিল। সেইকণ মাটি বিক্ৰী কৰিব লাগিব আকৌ। নহ'লে ইমানবোৰ পইচা আমি ক'ৰ পৰা যোগাৰ কৰিম? তহঁতক ভালদৰে বিয়া দি বেলেগ এখন ঘৰলৈ উলিয়াই দিয়াৰ পাছত আমি দুটা মানুহে চলিম আৰু তেনেকৈ। কিন্তু মা, অ' বা, কোনোবাই কিবা এটা কৰিব বিচাৰিলে তোৰ মানে বাধা দিয়া চৰিত্ৰটো নগ'ল আৰু ন? যোনে যি নকৰক কিয় তাইক বাধা দিয়া কথা এটা ক'বই মানে। মা দেউতাই সেইখিনি মাটি বিক্ৰী নকৰিলে আমাক ক'ৰ পৰা বিয়া দিব? কথাবোৰ ওপৰতে টেপ টেপকৈ নকবিচোন। অকণমান চিন্তা কৰি চাবি। মা দেউতাই নহ'লে আমাৰ কাৰণে কিডনী বিক্ৰী কৰিব নেকি? মা, তুমি দেউতাৰ লগত আলোচনা কৰা আৰু অতি সোনকালে মাটিখিনি গ্ৰাহক বিচৰাগৈ। আৰু যোনে বেছিকৈ দাম দিয়ে তাকেই দিবা। হ'ব দে ভণ্টি, বাধা নিদিওঁ। তই যদি তাকেই বিচাৰিছ তেনেহ'লে তাকেই হওক। ৰূপা, মোৰ তোমাৰ লগত কেইটামান কথা আছে। মানে মই বৰ দুখীয়া। 0ৰ পৰা আৰম্ভ কৰি এইখিনি পাইছোঁহি। তোমাৰ যদি কেতিয়াবা কিবা প্ৰয়োজনীয় বস্তু মই আনি দিওঁতে অকণমান পলম হয়, তেতিয়াহ'লে তুমি মোৰ লগত কাজিয়া নকৰিবা আৰু মনতেও দুখ নকৰিবা। মই লাহে লাহে তোমাক সকলো দিম। তুমি কোৱাৰ লগতে মই আনি দিব নোৱাৰিব পাৰোঁ। মোৰ হাতত ইমান টকা পইচা নাথাকিব পাৰে, কিন্তু তুমি মোক বিশ্বাস কৰা। তুমি যেতিয়া মোৰ লগত থাকিবা মই সকলো কৰিব পাৰিম। আৰু লাহে লাহে মই তোমাক এই পৃথিৱীৰ সকলো সুখ দিম। আপুনি হয়তো পাহৰিছে, ময়ো এখন বৰ দুখীয়া ঘৰৰে ছোৱালী। মোৰ দেউতায়ো মোক দিন হাজিৰা কৰিয়ে ডাঙৰ কৰিছে। মই দেউতাৰ কষ্ট দেখি ডাঙৰ হোৱা ছোৱালী। মইনো আপোনাক বুজি নাপাম নে? আপুনি মুঠতে আপোনাৰ জীৱনত আপোনাৰ লক্ষ্যত আগুৱাই যাওক। মই আপোনাৰ লগত সদায় আছোঁ। আমি ধনৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ দুখীয়া কেতিয়াও নহওঁ। আমি মানুহৰ কথা বুজি পাওঁ, মানুহৰ দুখ বেজাৰ বুজি পাওঁ। মই সকলো বুজিছোঁ। মই মোৰ জীৱনত মোৰ জীৱনসংগী যেনেকুৱা বিচাৰিছিলোঁ মই তেনেকুৱাই পাইছোঁ। মই তোমাক লৈ বহুত সুখী। তুমি মুঠতে মোৰ ঘৰখনক নিজৰ ঘৰ বুলি ভাবি ল'বা। এইখন ঘৰত তুমি কেতিয়াও পৰ নহয়। এইখন তোমাৰ নিজৰ ঘৰ। মইতো আপোনাক আৰু আপোনাৰ ঘৰখনক নিজৰ কৰিয়ে লৈছোঁ। আজিৰ পৰা সেইখন আমাৰ ঘৰ। আমি দুয়ো কষ্ট কৰি আমাৰ জীৱনত আগুৱাই যাব লাগিব। আমাৰ ঘৰখনক নতুন নতুন ৰূপ দিব লাগিব। আমাৰ সংসাৰখন আগুৱাই নিব লাগিব। তুমি ঠিকেই কৈছা। আমি ধনৰ দুখীয়া হ'লেও কেতিয়াও কিন্তু আমি মনৰ দুখীয়া নহওঁ। আপুনি জানেনে, একেখন গাঁৱতে আমি দুইজনী বাই ভনীয়ে বিয়া হৈছোঁ। মই কিন্তু মোৰ ভণ্টিৰ ওচৰলৈ যেতিয়াই মনত পৰে তেতিয়াই যাম। আৰু আপুনি কিন্তু মোক বাধাও দিব নোৱাৰিব। কিন্তু ৰূপা, তোমাৰ ভণ্টি যাৰ ঘৰলৈ বিয়া হৈছে সিহঁত দেখোন আমাতকৈ বহুত ধনী মানুহ। সিহঁতৰ লগত আমি মিতিৰ পাতিলে আমাক চাজিব জানো? তথাপিও তোমালোক দুইজনী বাই ভনী। তোমাৰ যেতিয়াই মন যায় তুমি তেতিয়াই তোমাৰ ভণ্টিৰ ওচৰলৈ যাব পাৰিবা আৰু তাইকো মাতিবা আমাৰ ঘৰলৈ। অকল তোমাৰ ভণ্টিৰ ওচৰলৈ নহয় ৰূপা, যদি তোমাৰ মা দেউতালৈও তোমাৰ মনত পৰে তুমি মোৰ পাৰ্মিশ্যন লৈ থাকিব নালাগে। মোক মুঠতে কথাটো জনাবা তুমি ক'লৈ যোৱা। মই তোমাক ইমান ধৰি বান্ধি নাৰাখোঁ, বুজিছানে? তোমাৰ যেতিয়াই মন যায় তুমি তেতিয়াই তোমাৰ ভণ্টিৰ ওচৰলৈও যাব পাৰিবা আৰু তোমাৰ মা দেউতাৰ ওচৰলৈও যাব পাৰিবা। মা দেউতালৈতো মনত পৰিবই। সৰুৰ পৰা মা দেউতাৰ লগতেই ডাঙৰ হৈছোঁ। কিন্তু মোৰ ভণ্টিৰ ওচৰলৈহে এবাৰ যাব মন আছিল। তাই কেনেকৈ আছে এবাৰ চাই আহিব মন আছিল। আপুনি যদি বেয়া নাপায় দেওবাৰলৈ মই ভণ্টিৰ ওচৰলৈ যাম নেকি এবাৰ? ঠিক আছে, যাবা। মই দেখোন তোমাক আগতেই কৈছোঁ মোৰ পাৰ্মিশ্যন ল'ব নালাগে। তুমি মুঠতে মোক কথাটো জনাবা। ঠিক আছে, হ'ব দিয়ক। মই তেনেহ'লে দেওবাৰলৈ ভণ্টিহঁতৰ ঘৰলৈ যাম এবাৰ। শুনা, তুমি মোক 1000 বস্তু উল্লেখ দিবলৈ তোমাৰ চাকৰ নহয় মই, বুজিছা? তুমি মোক তোমাৰ চাকৰ বুলি নাভাবিবা। মোৰ দৰে ইমান ধনী ঘৰৰ ল'ৰা এটাৰ লগত তোমাৰ বিয়া হৈছে, এইটোকে তোমাৰ কপাল বুলি ভাবা, বুজিছা? তোমাৰ ভাগ্যৰ ফলতহে তোমাৰ মোৰ লগত বিয়া হৈছে। তোমাৰ যদি এইখন ঘৰত থাকিবলৈ মন যায় থাকিবা, থাকিবলৈ মন নগ'লে নাথাকিবা। তুমি তোমাৰ আচল পৰিচয়টো পাহৰি নাযাবা। তোমাক আমি ক'ৰ পৰা উঠাই আনিছোঁ সেইটো কথা কেতিয়াও পাহৰি নাযাবা। মোৰ মা দেউতাই তোমাক যেনেকৈ ৰখায় তুমি তেনেকৈ থাকিবা। বেছি উৎপাত নকৰিবা। হ'ব হ'ব, তুমি নিজকে বৰ ধনী ঘৰৰ ল'ৰা বুলি কৈ থাকিব নালাগে। তোমালোক কিমান ধনী সেনেই গম পালোঁ। বিয়া কৰাই আনোতে কি দামী গহনা দিলানো? কি ইমান লাখ টকীয়া গহনা দি মোক বিয়া কৰাই আনিছা?
ধনী ঘৰৰ পইচাই ক'ত চাওঁ, একো এটা গহনা নিদিয়াকৈ সেই দুখীয়া মানুহৰ দৰে বিয়া কৰাই আনিছা। আৰু এতিয়া সাধাৰণ বস্তুখিনি আনি দিওঁতো তোমাৰ ইমান কথা। মই এনেই ইমান ধনী ঘৰৰ বোৱাৰী হোৱা নাই নহয়। ধনী ঘৰৰ বোৱাৰী হৈ যদি ফেচিলিটিয়ে নাপাওঁ, তেতিয়াহ'লে ধনী ঘৰত বিয়া হৈ কি লাভ? মই সেই দুখীয়া ভিখাৰীটোৰ লগতে বিয়া হোৱা হয় ভাল আছিল। তোমাৰ লগত এনেই বিয়াত বহিলোঁ। যোৱা, এতিয়াও যোৱা। তোমাক কিবা আমি ধৰি ৰাখিছোঁ নেকি? তোমাক কোনো এইখন ঘৰত থাক কৈ থকা নাই নহয়। তোমাৰ যদি যাবলৈ মন গৈছে গৈ থাকা, আমাৰ একো ক'ব লগা নাই। আৰে সেইবোৰ তুমি মোৰ লগত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছা? তোমালোকৰ মা দেউতাই মোক বন্ধ কৰা মানুহৰ দৰে ব্যৱহাৰ কৰে, আৰু তুমিও সেনেকৈ হ'লে মই কেনেকৈ থাকিম এইখন ঘৰত? আমি দেখোন বাৰে বাৰে কৈ আছোঁ, থাকিবলৈ মন গ'লে থাকিবা, থাকিবলৈ মন নগ'লে নাই। সেইখন ঘৰত যে তুমি থাকিবই লাগিব, সেইটো মোৰ ফালৰ পৰা একো ধৰা বন্ধা নিয়ম নাই, বুজিছা? মই বৰ ডাঙৰ ভুল কৰি দিলোঁ দেখোন। মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই ধনী ঘৰৰ মানুহবোৰ ইমান বেয়া বুলি আগতে জনাই নাছিলোঁ। এতিয়া মোৰ কি হ'ব? মোক দেখোন এওঁলোকে অকণো পাত্তা নিদিয়ে, একেবাৰে বন্ধ কৰা মানুহৰ দৰে ৰাখিছে। শাহুজনীও ইমান অত্যাচাৰী। মই যে এইখন ঘৰৰ বোৱাৰী নহয়, বন্ধ কৰা মানুহে অনাবৰতে কাম পাচি থাকে। আৰু এওঁ দেখোন মোক অকণো মৰমেই নকৰে। ভণ্টি, ভণ্টি, ঘৰত আছনে? বা তই ইয়ালৈ কিয় আহিছ? অকল মই নহয়, মাও আহিছে। তোলৈ আমাৰ বৰ মনত পৰি আছিল, তাকেই বোলো এবাৰ চাই যাওঁ। সৰুৱাই, তই ভালে আছনে? তোৰ আমালৈ মনতেই নপৰে। ধনী ঘৰলৈ বিয়া হৈ আমাক পাহৰিয়ে গ'লি। আমিহে তোলৈ মনত পেলাই আহিব লাগে। তই এবাৰো নাযাওঁ আমাৰ ওচৰলৈ। সেইকাৰণে ৰূপাৰ লগত লগ হৈ তোৰ ঘৰলৈ আহিলোঁ, তোক এবাৰ চাবলৈ। কি হ'ল? ইয়াত এইবোৰ কি চলি আছে? আৰু আপোনালোক কিয় আহিছে ইয়ালৈ? আৰে তুমি দেখিছনে নাই? এয়া মোৰ বা আৰু মা আহিছে। তুমি মোৰ মা আৰু বাৰ লগত কিয় তেনেকুৱা ব্যৱহাৰ কৰিছা? আৰু কেনেকুৱা ব্যৱহাৰ কৰিব লাগে? সিহঁত ইমান টকা পইচা থকা মানুহ নহয় দে, সিহঁতৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ। তই মোক শিকাব নালাগে মই কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম। সিহঁতক কি খোৱা আৰু সোনকালে ইয়াৰ পৰা যাবগৈ দে। কিন্তু মনত ৰাখিবি, আকৌ এগালমান টালি টোপোলা বান্ধি দি নপঠাবি মাৰৰ ঘৰলৈ। এইবোৰ কি শুনিছোঁ মই ইয়ালৈ টালি টোপোলা নিবলৈ অহা নাই নহয় জোঁৱাই। তুমি ভুল বুজিছা। মই মোৰ ছোৱালীজনীকে চাবলৈ আহিছোঁ, আৰু আমি তোমালোকৰ ঘৰত খাবলৈ অহা নাই, বেছি সময় থাকিবলৈ অহা নাই। আমি তাইকে লগ পাবলৈ আহিছিলোঁ। তাইক লগ পালোঁ যেতিয়া আৰু যাওঁগৈ। বা ৰবিচোন। ৰ'ব নালাগে, যাওক। এনেই টাইম পাছ কৰি থাকিব নালাগে ইয়াত আহি। আৰু ইয়ালৈ নাহিলে আমি ভাল পাওঁ। আপোনালোক নাহিব ইয়ালৈ। আপোনালোক ইয়ালৈ আহিলে ওচৰ চুবুৰীয়াৰ আগত আমাৰ মান সন্মান যায়। নাহিব ইয়ালৈ। ভণ্টি, তই মোক এটা কথা সঁচাকৈ কচোন, তই এই ল'ৰাজনৰ লগত সেইখন ঘৰত সুখত আছনে? মোৰ কিন্তু একেবাৰে লগা নাই তই যে এইখন ঘৰত সুখত আছ আৰু সুৰক্ষিত হৈ আছ। এইখন ঘৰত তোৰ ওপৰত বহুত অত্যাচাৰ চলিছে, মই সকলো গম পাইছোঁ। তাৰমানে তই কি ক'ব বিচাৰিছ? মই তোৰ ভৈনীয়েৰক অত্যাচাৰ কৰি ৰাখিছোঁ? মোৰ ঘৰত তোৰ ভৈনীয়েৰ অত্যাচাৰ চলাইছোঁ আমি? মোৰ বাই একো মিছা কথা কোৱা নাই। তোমালোকেনো মোক কি সুখত ৰাখিছা? বন্ধ কৰা মানুহতকৈ বেয়া অত্যাচাৰ কৰি ৰাখিছা। মা, তুমি জানানে এইখন ঘৰত মোক এবাৰহে খাবলৈ দিয়ে, দুবাৰ খাবলৈ বিচাৰিলেও নিদিয়ে। পেটৰ ভোক পেটতেই থাকে, কিবা এটা খাবলৈ নাপাওঁ। দিনৰ দিনটো কেৱল কামকে কৰি থাকিব লাগে, আৰু অকণমান যদি উলট পালট হয় বনোৱা কৰাত মোক গালৈ দলি মাৰি দিয়ে। সিহঁতে বিচৰাৰ লগতেই সকলো কাম মই কৰি দিব লাগিব। অকণমান দেৰি হ'লে মোৰ গাত ঘোচা, চৰ, বহুত পিটন খাইছোঁ মা, বহুত পিটন খাইছোঁ। মোৰ জীৱনটো একেবাৰে নৰক হৈ গৈছে। মই থাকিব নোৱাৰোঁ মা, মই বহুত কষ্টত আছোঁ। মই যদি ইয়াত আৰু কেইদিনমান থাকিব লগা হয় মই মৰি যাম। তোমালোকে মোৰ লাষ্টটোহে দেখা পাবা। কি তই ইমান কষ্টত আছ মাজনী? ব'ল, তোক মই মৰিবলৈ এখন ঘৰত বিয়া দিয়া নাছিলোঁ, তোৰ জীৱনটো ভাল হওক বুলি বিয়া দিছিলোঁ। সেইখন ঘৰত তই মৰাতকৈ তই মোৰ লগত মোৰ ঘৰতে থাকিবি। ব'ল, এবেলা খাই এবেলা নোখোৱাকৈ থকাতকৈ নিমখ ভাত দুবেলা দুমুঠি খাবলৈ পাবি। ব'ল মাজনী, ব'ল, তোক মই আৰু এইখন ঘৰত কেতিয়াও থাকিবলৈ নিদিওঁ। ভণ্টি, মই তোক আগতে কোৱা নাছিলোঁ ধনী ঘৰৰ ল'ৰা চোৱাতকৈ ল'ৰাজন ভাল নে বেয়া সেইটো চাবি। তই মোৰ কথা নুশুনা নহয়, এতিয়া গম পালি। ব'ল, এতিয়াও একো শেষ হোৱা নাই। তোৰ জীৱনটো তই নতুনকৈ আকৌ গঢ়িবি, মা দেউতাৰ লগত সুখে শান্তিয়ে থাকিব পাৰিবি। ব'ল, ইয়াত তোক মই বন্ধ কৰা ছোৱালী হিচাপে পঠোৱা নাই, তোক এখন ঘৰৰ বোৱাৰী হিচাপে পঠাইছোঁ। বোৱাৰী হিচাপে যদি ইয়াত তই মান সন্মান নাপাওঁ, তই ইয়াত থকাও প্ৰয়োজন নাই। ব'ল আমাৰ লগত এতিয়াই ব'ল। যা লৈ যা। এইজনী গ'লে মোৰ পাছত আৰু 10জনী পৰি আছে, মই 10জনী বিয়া কৰাব পাৰিম। মই এইকাৰণে মৰি থকা নাই, লৈ যা, এনেও প্ৰয়োজন নাই। যা এক। চিচ, ইমান অপমান কৰিব পাৰা তুমি? তোমাৰ বিয়া কৰা তিৰোতাজনীক ইমান অপমান কৰিব পাৰা? আচলতে তোমালোক মানুহ নহয়, মানুহৰ নামত দানৱহে। ভণ্টি, ব'ল, ইয়াত আৰু দেৰি কৰি থকা কোনো প্ৰশ্নই আহি নুঠে। ব'ল বুলি কৈছে নহয়, ব'ল ইয়াৰ পৰা। বা, তই মোক ক্ষমা কৰি দিবি। তোক মই আগৰ পৰাই বহুত কিবা কিবি কথা কৈ মনত বহুত আঘাত দি থৈছোঁ।
তই কোৱা কথাবোৰ সদায় ভুল বুলিয়ে ভাবিছিলোঁ। তোৰ কথা মতত মই সদায় চলিছিলোঁ। তই মোক ক্ষমা কৰি দিবি বা। তোৰ কথা শুনা হয় আজি মোৰ এনেকুৱা দশা কেতিয়াও নহ'ল হয়, কেতিয়াও নহ'ল হয়। একো নহয় দে, তই যে নিজৰ ভুল বুজি পালি সেইটোৱে ভাল লাগিছে। এতিয়াও বহুত সময় আছে, গোটেই জীৱনটো পৰি আছে। তই নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিবি। ব'ল আমি এতিয়া গৈ থাকোঁ। আজি গৈ তহঁত দুইজনী মোৰ ঘৰতে থাকিবি। কাইলৈ জোঁৱাই আৰু মই দুইজনীকে ঘৰত থৈ আহিমগৈ। বা ভিনদেউ বহুত ভাল ন? অঁ, ভিনেৰে বহুত ভাল, মোক বহুত বুজি পায়। আমি দুয়ো টকাৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু মনৰ দুখীয়া নহয়। সঁচাকৈ বা, ধনী ল'ৰা চোৱাতকৈ ভাল মনৰ ল'ৰা এজনহে চোৱাটো বেছি ভাল কথা। ব'ল দুইজনী ব'ল, সেইবোৰ কথা আৰু এতিয়া ভাবি থাকিব নালাগে। সেইবোৰ এইখিনিতেই সমাপ্ত মাৰ, নতুনকৈ জীৱনটো আৰম্ভ কৰ। ব'ল ভণ্টি আহ।